চৈখোৱা ঢলাত ছট পূজাৰ মাটি দখলৰ অভিযোগ ৰাইজৰ। অধিবক্তা মিণ্টু মোদীয়ে বলপূৰ্বক দখল কৰি টাৰবেৰ দিয়াৰ অভিযোগ ঢলা ভুৱন গাঁৱৰ ৰাইজৰ। তিনিচুকীয়া জিলাৰ চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঢলা ভুৱন গাঁৱত নৈ কাষত থকা ৰাজহুৱা শ্মশানৰ ৱালৰ কাষত থকা ঠাইডোখৰক লৈ ঢলাৰ ভোজপুৰী সমাজৰ লোকসকলে ঢলাৰ অধিবক্তা মিণ্টু মোদীৰ ওপৰত অনা অভিযোগবোৰৰ ভিত্তিত মিলামোচা হয় আৰু সংবাদ মাধ্যমক জনায় যে ভোজপুৰী সমাজৰ মানুহে মিণ্টু মোদীৰ ওচৰত ক্ষমা খোজে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। আজি 2 দিন আগতে মোৰ বিৰুদ্ধে এটা নিউজ পাব্লিছ হৈছে যে মই ঢলা শ্মশান ঘাটৰ আৰু ওচৰৰ মাটি বলপূৰ্বকভাৱে দখল কৰিছে আৰু ছট পূজাৰ মাটি বলপূৰ্বকভাৱে দখল কৰিছে। মই ক'ব বিচাৰিছোঁ যে এইটো সম্পূৰ্ণ এটা মিছা অভিযোগ। আমি কোনো বলপূৰ্বকভাৱে ইয়াত মাটি দখল কৰা নাই। আমি যোৱা 14 ফেব্ৰুৱাৰীত এখন মিটিং পাতিছিলোঁ। এই মিটিঙত আমাৰ ঢলাৰ সমাজসেৱী বুদ্ধ প্ৰসাদ দেউৰী লগতে ঢলাৰ আমাৰ এখন গাঁও প্ৰধানো উপস্থিত আছিলে আৰু বহুত ঢলাৰ মানুহ উপস্থিত আছিলে। তেওঁলোকৰ উপস্থিতিত মিটিঙত এটা ডিচিশ্যন লোৱা হ'ল। এই মিটিঙত শ্মশানৰ মাটি যি 2-3জন মানুহে দখল কৰিছে তেওঁলোকো উপস্থিত আছিলে। তেওঁলোকৰ উপস্থিত প্ৰেমপূৰ্বকভাৱে আমি মিলা মিছাত আহিলোঁ আৰু তেওঁলোকে নিজৰ সন্মতি দিলে যে আমি এই শ্মশানৰ মাটি আমি এৰি দিম। এই লিখিতভাৱে গাঁওবুঢ়াৰ দ্বাৰা ইয়াত লিখিত আছে আৰু সম্পূৰ্ণ মানুহৰ ইয়াৰ ছিগনেচাৰ আছে। আৰু যিজন শ্মশানৰ মাটিত অতিক্ৰমণ কৰিছিলে তেওঁলোকৰো ছিগনেচাৰ ইয়াত আছে। তেওঁলোকে নিজ হাতেৰে নিজৰ বেৰা খুঁটিবিলাক উঠাই দখলমুক্ত কৰিলে। আপুনি কি বিচাৰে? এতিয়া আমি বিচাৰিছোঁ যে যিবিলাক অভিযোগ আমাৰ ওপৰত লগাইছে এইটো সম্পূৰ্ণ মিছা অভিযোগ হয় আৰু এইটো ৰাইজে জানে অলৰেডি চবে। কাৰণ মানে আমি কোনো বলপূৰ্বকভাৱে অকলে কাকো নোকোৱাকৈ আমি এইবোৰ কাম কৰা নাই। আমি ৰাইজক লৈ মিটিং পাতি আমি মানে কাম কৰিছোঁ আৰু কোনো কাৰো মাটি দখল কৰা নাই। এইটো সম্পূৰ্ণ মানে মিছা অভিযোগ আছে। আপুনি কিয় তেখেতৰ বিৰুদ্ধে মিছা মন্তব্য আগবঢ়াইছিলে? এইটো মিছা মন্তব্য বুলি নহয়। আমি সেইদিনা আহিলোঁ, এওঁলোকে যেতিয়াৰ পৰা মিটিং কৰি আছে আমি সেইবিলাক কথা আমি শুনি আছোঁ। কিন্তু এইবিলাক মাটি মানে ৰখাই থ'লে এই যিবিলাক মানুহ আজি এইবিলাক মাটি ৰখি আছে। বুদ্ধ দেউৰী ছাৰৰ কথা ইয়াত ওলাইছে। তেখেতে ফাণ্ড এটা আনি পেলাই আজি শ্মশানখন তেখেতে মানে এটা ৰচিলে, তেখেতে এইটো মানে বনালে। সেই তেতিয়াৰ পৰাহে এইটো শ্মশান হ'ল। আৰু শ্মশান ইয়াত মানে মানুহ ঘৰ চৰ নাছিলে, য'তে মানে মৰিয়ালে মানে মানুহ চানুহ পুতিছিলে, জ্বলাইছিলে, এনেকৈ টাইপত আছিলে। তেখেতে এইটো বনাই দিয়াৰ পৰা মানে এইটো শ্মশানৰ এটা নাম হৈ গ'ল, শ্মশান বুলি চলি আছে। ৰাইজৰ এটা সুবিধা হ'ল। তো মানুহখিনি আগৰ পৰা এইটো অলপ ঘেৰি থৈ দিলে, মানে য'ত মানুহ বান ফ্লাটৰ পৰা আহি পেলাই য'ত ত'ত অবৈধভাৱে ঘৰ চৰ বনাই থাকিব বুলি সিহঁতি কি কৰিলে, তামোলবাৰী চাৰি এনেকৈ বনাই পেলাই ছট পূজাও ইয়াত হৈ আছে, এনেকৈ টাইপত থৈ দিলে। তাৰপিছত এওঁলোকে কি কৰিলে, আমি যিবিলাক মানে মিণ্টু মোদী ছাৰৰ আৰু জয়ৰামবালাৰ আমি নামটো ল'লোঁ। আমি আহি পেলাই দেখিলোঁ এইটো শ্মশানৰ কাৰণে মানে এই ছট পূজাৰ মাটিটো মানে ফেঞ্চিং মাৰি দিলে। আপুনি চাওক, ফেঞ্চিং মাৰি দিয়াত মানে মানুহখিনি কোনফালে পৰা সোমাব? এইটো শ্মশানৰ কাৰণে লৈ ল'লেতো নহ'ব, ৰাজহুৱাভাৱে চব মাটিখিনি থাকক। সেইটো আমি কিবা বেয়া কৈছোঁ নেকি তেখেতক? জেওৰাটো উঠাই দিছে। আজি জেওৰাটো থকাৰ কাৰণে ইমান দিন মাটিটো থাকিলে। ইয়াত যদি কোনোবা বাহিৰৰ মানুহ আহি পেলাই ঘৰটো যদি বনাই দিয়া হ'লে আপুনি তাকতো উচ্ছেদ কৰিব নোৱাৰিলে হ'লে। আজি এইটো ছট পূজা মাটিটো সেইটো ৰাইজৰে হয়, এইটো ৰাইজৰে হয়, গোটেইখিনি ৰাইজৰ থাকে। তেখেতে ছট পূজাৰ মাটিটো তেখেতে দখল কৰিছে নেকি, বেদখল কৰিছে নেকি? তেখেতৰ ব্যক্তিগতভাৱে কৰিছে নেকি? ফেঞ্চিং মাৰিছে, তাত ৰাস্তা চাস্তা দিয়া নাই, তাত খুঁটা পুতি থৈছে। আমি কি দেখিম আপুনি নিজে এতিয়া চাই লওক না। আপুনি কি বিচাৰিছে আচলতে? আমি বিচাৰিছোঁ এইটো এই গোটেই মাটিটো ৰাজহুৱাভাৱে থাকক, পাব্লিকৰ কাৰণে থাকক। এইটো ব্যক্তিগত কোনোৱে ল'ব নোৱাৰে। ইয়াত কালাপ বা কিবা এটা কোনোবা সংগঠনৰ বা এইবিলাক হ'ব নালাগে। ইয়াত থাকিব, এইটো ৰাজহুৱাভাৱে থাকিব, শ্মশানৰ কাৰণে থাকিব আৰু ছট পূজাৰ যোনটো থাকিব এইটো থাকিব। তেখেতে শিৱ মন্দিৰটো ইয়াত হেৰি কৰিব নোৱাৰিব, প্ৰতিষ্ঠিত কৰিব নোৱাৰিব? আমিতো কেতিয়াও শিৱ মন্দিৰৰ কাৰণে কোৱা নাই যে আপুনি চাই লওক নিউজখনত যে আমি শিৱ মন্দিৰ বনাব নিদিম বুলি আমিতো কোৱা নাই। তেখেতে কোনখিনি মাটি বেদখল কৰিলে তেনেহ'লে? আমাৰ ছট পূজাৰ এইখিনি মাটিখিনি চাওক, আপুনি নিজে ফেঞ্চিং মাৰি থৈ দিছে, তাত গেট এটা দিয়া নাই। তো সেইটো কাৰণে আমাক অলপ আঘাত লাগিলে। আমি ক'লোঁ যে ছট পূজাৰ মানুহখিনি কোনফালে পৰা সোমাব? এতিয়া আপুনি কি বিচাৰিছে? আমি বিচাৰিছোঁ চব সমান থাকিব, চব পাব্লিকৰ কাৰণে থাকিব, কিন্তু ইয়াত ব্যক্তিগত কাৰো নাথাকিব।